আমাৰ এইফালে আচলতে এনেকুৱা ধৰণে পানী মানে দেখাই নাই। দেউতাহঁতৰ দিনতো এনেদৰে পানী দেখাই নাছিল। এইবাৰ যি ৰকমত মানে পানীটো বাঢ়ি আহিলে, এতিয়া এইটো বলীয়া বান্ধ বুলি ক'ব লাগিব। বলীয়া বান্ধ মানে যিটো যেনেকৈ আহিলে ঘৰ একেবাৰে টচ নচ কৰি গ'ল। আমাৰ এই পুৰণি ঘৰটোৰ অৱস্থা দেখিছেনে? গোটেইখন গাঁত হৈ মানে একেবাৰে খহনীয়া হৈ গ'ল আৰু অৱস্থাই নাই। খনটো আৰু চাবই নোৱাৰি, একেবাৰে পলসে ভৰ্তি। এতিয়া এইখিনি কেনেকৈ কি কৰি চাফা কৰিম সেইটোহে একেবাৰে গম পোৱা নাই। এইফালে বস্তু চব পৰি মেলিহে চকীয়ে হওক। নমস্কাৰ, মই অনামিকা। খুব বেয়া সময় এতিয়া এইফালে উজনিৰ অসমৰ ফালে। মানে এটা ৰাতিৰ ভিতৰতে বানে গোটেইখন তছনছ কৰি পেলালে। আমাৰ এইফালে যিহেতু পুৰণি ঘৰটো আছিলে, পুৰণি ঘৰতে আৰম্ভ হৈছিলে আৰু ইমানেই বেছি মানে ইমানেই সোঁত আছিলে পানীৰ যে নতুন ঘৰটোকো এৰিব নোখোজিলে। নতুন ঘৰৰ ভিতৰতো গোটেইখন পানী হৈ গ'ল। এতিয়া কি হ'ল যে আমি আছিলোঁ সেই পুৰণা ঘৰটোতে। পুৰণা ঘৰৰ পিছে বানে মানে দিখৌৰ বলীয়া বানে যিটো অৱস্থা কৰিলে, সেই অৱস্থাৰ বাবে আমি এতিয়া যদিও কামবিলাক সম্পূৰ্ণ নোহোৱাৰ কাৰণে নতুন ঘৰটোলৈ এতিয়াও নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই, এতিয়া যাবতো লাগিবই। কাৰণ এইফালে পুৰণি ঘৰটো থাকিব পৰা অৱস্থা একেবাৰে নাই, বহুতেই বেয়া। আৰু এইকেইদিন কেৱল কামতে ব্যস্ত, আৰু কামৰ মাজতে ভিডিঅ' কৰিছোঁ। ৰাতিপুৱা শুই উঠোঁ কাম, ৰাতি হোৱালৈকে কেৱল কাম। কাৰণ মানে পানী হৈ যোৱাৰ পিছত ঘৰৰ ভিতৰখন একদম বহুত লেতেৰা। সেইখিনি চাফা কৰোঁতে বহুখিনি সময় লাগিছে। তাতে আমাৰ এইফালে দুটাকৈ ঘৰ চাফা কৰিবলগীয়া পৰিছে। সেয়াই আৰু বস্তু বাহানিটো একোৱেই বাকী নাথাকিল। ইলেক্ট্ৰিকেলৰ বস্তুৰ কথাটো নকওঁৱেই, সেইখিনি বাৰু একোৱেই বাকী নাই। বাকীখিনি যিখিনি আৰু কি হয় কি নহয় নাজানো, ভাগিলেতো বহুতবিলাক বাৰু ওলায়ো গুচি গ'ল উটি। আৰু যিখিনি আছে সেইখিনি এতিয়া এনেকৈ ৰদাই মেলি থৈ দিছোঁ। সেইখিনি চাফা কৰা কাম, ঘৰৰ ভিতৰখন চাফা কৰোঁতে বহুখিনি সময় লাগিছে। মানে বেলেগতো একো বস্তু বাকী নাই, কিন্তু যিখিনিকে আছে সেইখিনিকে ধুই পখালি মানে ঠিক কৰিবলৈ চেষ্টা কৰি আছোঁ। কাপোৰ কানিতো সেইখিনি বাৰু বাদেই দিলোঁ। আৰু আমিতো সেয়া নতুন ঘৰটো আছিলে কাৰণে এতিয়া ওপৰতে আছোঁ। এইফালে যিখিনি মানুহ ৰাস্তাৰ কাষতে মানে থাকিবলগীয়া হৈছে, আৰু সাহাৰ্যবিলাক যেনেকৈ যিয়ে পাৰে সেয়া দি আছেহি। এইফালে বাৰু সুবিধাবিলাক ঠিকেই আছে। বাকী ভিতৰুৱা অঞ্চললৈ যিবিলাকে নেকি গাড়ী মটৰ যাব নোৱাৰি, সেইখিনি মানুহেও পাইছে বুলি শুনিছোঁ। কিন্তু যোৱা পৰহিলৈকে তেওঁলোকৰ বহুত অসুবিধা হৈছিল খোৱা লোৱাৰ ক্ষেত্ৰত। কাৰণ পানীয়া বুৰা অঞ্চল, মানে যাতায়াতৰ অসুবিধাৰ বাবে আচলতে বহু মানুহ সেইফালে যাব পৰাই নাছিলে। সেই তেনেকুৱা, গতিকে পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। আৰু সেয়া ভিডিঅ' সেইকাৰণে একো দিব পৰাই হোৱা নাছিল। আমাৰ পুৰণি ঘৰটোৰ বাহিৰে নতুন ঘৰটোতো যিহেতু পানী সোমাই গৈছিল, আৰু সেই পানীখিনিৰ বাবে গোটেই পলসবিলাক পৰি গৈছিল। আৰু টাইলছৰ ওপৰত যিহেতু আমাৰ পলিথিনবিলাক আছিল তাতে ৰৈ গৈছিল, গতিকে সেই পলিথিনবিলাকো এৰুৱাই আছোঁ। আৰু যিমান পাৰি ঘৰৰ মানুহকেইটাই ভাগে কামবিলাক কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু, কাৰণ কোনেও কাকোতো এতিয়া সহায় কৰিব পৰা অৱস্থাত নাই। আমিতো ভালেই আছোঁ বুলি ক'ব লাগিব, কাৰণ এইটো ঘৰ এটাওতো আছিল থাকিবলৈ। কিন্তু সেয়া ৰাস্তাৰ কাষৰ যিসকল মানুহ, সেইসকল মানুহলৈ বহুতেই বেয়া লাগিছে। কাৰণ তেওঁলোকে সাহাৰ্য বাৰু পাইছে, নোপোৱাও নহয়, কিন্তু মানে ভিতৰৰ অঞ্চলবিলাকলৈতো তেনেকৈ পৰহি মানৰ পৰা গৈছে, কিন্তু ভালকৈতো গোটেইখিনি যাব পৰাই নাছিল। মানে পানীও হৈ আছিল, যাতায়াতৰ বিশেষ সুবিধাও নাছিল। সেয়াই আৰু ঘৰ একেবাৰে গছ পুলিৰ পৰা যিমান যি ৰুইছিলোঁ গোটেইখিনি একেবাৰে শেষ কৰি থৈ গ'ল। আৰু মানে জাবৰ জোঁথৰ এতিয়া মানে এই গোটেই বাৰীখন চাফা কৰোঁতে চাগে এমাহতো শেষ কৰিব পাৰিমনে সেয়া ক'ব নোৱাৰোঁ। সেয়া আৰু চাফাই কৰি আছোঁ, কাৰণ এতিয়া মইতো কৈছিলোঁ মানুহো এতিয়া পাবলৈ নাই। আৰু যিকেইজন মানুহ আহিছে সেয়া নতুন ঘৰটোৰ কামতো অলপমান সহায় কৰি দিছে, কাৰণ আমাৰ দুটাকৈ ঘৰ চাফা কৰিব লগাত পৰিছে। আৰু পুৰণি ঘৰটোতো গোটেইখন মানে যদিও বা ভাগি ছিগি গ'ল, আমিতো এতিয়াৰ পৰা বাৰু নতুন ঘৰটোতে থাকিম, কিন্তু হ'লেও সেইটো চাফা নকৰিলেতো নহ'ব। মানে বহুত পলস যিহেতু পৰি গ'ল, সেইখিনিও পুৰণা ঘৰ নতুন ঘৰ দুয়োটাই চাফা কৰি আছোঁ। আৰু সঁচাকৈ বহুত বেয়া দিন, আৰু সেয়া বেয়া সময় আহিছে যেতিয়া ভাল সময়ো আহিব বুলি আশা কৰিছোঁ। আৰু সকলোৰে মানে সাহস আৰু ধৈৰ্য মেইন বিপদৰ সময়ত, আৰু সহায় সহযোগিতাৰে সকলোবোৰ আগবাঢ়ক, পুনৰ আগৰ দৰে সকলোবোৰ হৈ